মহানগৰীৰ সমীপৱৰ্তী অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। হাতীৰ জাকে প্ৰতিনিশাই চলোৱা তাণ্ডৱৰ বাবে সাধাৰণ ৰাইজে উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে। কালি নিশাও ৩-৪জনীয়া বন্য হস্তীৰ এটা জাকে ৰাণীৰ মৈৰাপুৰ গাঁৱৰ মানিকপুৰত উপদ্ৰৱ চলাই আতংকৰ সৃষ্টি কৰিছে। হাতীৰ জাকটোৱে মানিকপুৰৰ কলামণি দাসৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে যদিও সৌভাগ্যক্ৰমে কলামণি দাস দৌৰি গৈ কথপমি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি ওচৰতে থকা গাজিৰাম দাস, অনিল তালুকদাৰ, জীৱন ঠাকুৰীয়া, পুষ্প ঠাকুৰীয়াকে ধৰি কেইবাটাও পৰিয়ালৰ ঘৰৰ চৌহদৰ বিস্তৰ ক্ষতি সাধন হৈছে। একেদৰে সঞ্জীৱ দাস নামৰ লোকজনৰ ভঁৰাল ঘৰটো ভাঙি ধান খাই নষ্ট কৰাত পৰিয়ালটোৱে মূৰে কপালে হাত দিবলগীয়া হৈছে। তদুপৰি হাতীৰ জাকটোৱে ৰাণীৰ মেঘালয় সীমান্তৱৰ্তী চল্লী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ছবিন চন্দ্ৰ নাথে মানিকপুৰ গাঁৱত স্থাপন কৰা এখন উদ্যান শস্যৰ ফাৰ্মৰ বেৰ ভাঙি প্ৰৱেশ কৰি তাত থকা বিভিন্ন প্ৰজাতিৰ গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। উল্লেখযোগ্য যে এইবাৰ বনৰীয়া হাতীৰ উপদ্ৰৱে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা পৰিলক্ষিত হৈছে। মানিকপুৰ, মৈৰাপুৰ, পুৰাণ শুকুৰবেৰীয়া, বেলগুৰি, মৈৰাপুৰ, পাটগাঁও, মাছপাৰা, নালাপাৰা, বিক্ৰমপুৰ আদিৰ গঞা ৰাইজে হাতীৰ আক্ৰমণৰ ভয়ত নিতৌ উজাগৰে থাকিবলগীয়া হৈছে। তাৰ ভিতৰত মানিকপুৰত আটাইতকৈ বেছি সন্ত্ৰাসৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে আৰু সন্ত্ৰাসৰ আঁৰতেই এই বনৰীয়া হাতীৰ জাকটো। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।